জনতা পাৰ্টিৰ মঞ্চৰ পৰা আমি আজিৰ দিনটোত আকৌ এবাৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছো আৰু তেখেতসকললৈ এক কৃতজ্ঞ জাতিৰ হৈ কৃতজ্ঞতা প্ৰদান কৰিছো। কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ বাবে এটা পৰম পবিত্ৰ দিন। এইভাবে পৰম পবিত্ৰ দিন নহয় যে কোনোবা এজন আগত সভাপতি আছিলে, আজি আমি আৰু এজন সভাপতি পাম। এই কাৰণে আজিৰ দিনটো এটা আমাৰ বাবে পৰম পবিত্ৰ দিন যে ভাৰতীয় জনতা পাৰ্টিয়ে আজিৰ দিনটোত আকৌ এবাৰ প্ৰমাণ কৰিলে যে আমাৰ দলৰ নেতা হ'বলৈ ৰজা ঘৰৰ সন্তান হোৱাৰ প্ৰয়োজন নাই। সাধাৰণ স্বয়ংসেৱক এজনে নিষ্ঠাৰে সৈতে কৰ্তব্য পৰায়ণতাৰে দলটোৰ ৰাজ্যিক সভাপতি পদ অধিষ্ঠিত হ'ব পাৰে। আজি যদি কংগ্ৰেছ দললৈ চাওঁ বা আন দললৈ চাওঁ, প্ৰথম যে এই ব্যক্তিজনৰ ওপৰত কাৰ আশীৰ্বাদ আছে, এই ব্যক্তিজন কোন পৰিয়ালৰ সন্তান, আৰু যেতিয়াই কংগ্ৰেছ দলে ৰজা ঘৰৰ যদি কোনোবা সন্তানক দেখা পায়, তেতিয়াহ'লে মই একেবাৰে সৰু ভাষাত কৈছো যে আপোনালোকে যদি ৰাস্তাৰ কুকুৰক বিস্কুট এখন দেখুৱাই থাকে, কুকুৰটো যেনেকে বিস্কুটৰ ফালে খেদি থাকে, তেনেকে ব্লু বাৰ্ড আৰু ৰজা ঘৰৰ সন্তান পালে কংগ্ৰেছীসকলে তেওঁলোকৰ গাত জঁপিয়াবলৈ আৰম্ভ কৰে। কিন্তু বিজেপিয়ে বিচাৰি থাকে যে ক'ৰ পৰা এজন সাধাৰণ কাৰ্যকৰ্তাক বিচাৰি পোৱা যায়, ক'ৰ পৰা এজন সাধাৰণ মানুহক বিচাৰি পোৱা যায় যোন নিজৰ কৰ্তব্য নিষ্ঠাৰে অসাধাৰণ হ'ব পাৰে। আৰু ভাৰতীয় জনতা পাৰ্টিয়ে অসমত আজি যিমান কেইজন ৰাজ্যিক সভাপতি নিৰ্বাচিত কৰিলে, ৰঞ্জিত দত্ত ডাঙৰীয়াক বাদ দি প্ৰায় আটাইবোৰে ইয়াত বহি আছে, এই গোটেইবোৰে সাধাৰণ পৰিয়ালৰ পৰা অসাধাৰণভাৱে ভাৰতীয় জনতা পাৰ্টিক নেতৃত্ব দিছিল। আৰু যেতিয়াই সংগঠন পৰ্বই এনেকুৱা এজন সাধাৰণ ব্যক্তিক অসাধাৰণ কৰি তোলে, সেই দিনটো আমাৰ বাবে পৰম পবিত্ৰ দিন, সেই দিনটো আমাৰ বাবে আনন্দৰ দিন। আজি দিলীপ শইকীয়াক যদি আমি সুধো, আপোনাৰ দেউতা মুখ্যমন্ত্ৰী আছিল নেকি, আপোনাৰ দেউতা মন্ত্ৰী আছিল নেকি, দেউতাকৰ নামটোৱে যদি কোনোবাই জানে, সেইটোৱে বহুত ডাঙৰ কথা। দেউতাৰ পৰা আমি ঐতিহ্য লওঁ, পৰম্পৰা লওঁ, দেউতাৰ পৰা আমি প্ৰেৰণা লওঁ, কিন্তু দেউতাৰ সাহস আৰু আশীৰ্বাদেৰে আমি নিজৰ পথেৰে নিজক মহিয়ান কৰি তুলিবলৈ চেষ্টা কৰোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ অকল অসমতেই নহয়, এই সংগঠন পৰ্বত যিমান ৰাজ্যিক সভাপতি হ'ব, ৰাষ্ট্ৰীয় সভাপতি হ'ব, ইয়াৰ পৰাই বহি মই গেৰেণ্টি দি ক'ব পাৰোঁ, কোনো এজন দেউতাকৰ পৰিচয় লৈ সভাপতিৰ পদলৈ নাযায়, নিজৰ সাংগঠনিক পৰিচয়েৰে তেওঁক সেই সভাপতিৰ পদত অধিষ্ঠিত হ'ব। অকল ৰাজ্যিক সভাপতিয়ে নহয়, আমাৰ বুথৰ যিসকল সভাপতি হ'ল, মণ্ডলৰ সভাপতি হ'ল, জিলাৰ সভাপতি হ'ল, প্ৰত্যেকজন ব্যক্তিয়ে আজি একোটা অসাধাৰণ দায়িত্ব পালন কৰিছে। সাধাৰণ ঘৰৰ সন্তান আমি, ৰজা ঘৰৰ সোৱাদ আমাক নালাগে, আমাক প্ৰজা ঘৰৰ সোৱাদ লাগে। আমাক ৰজা ঘৰৰ সোৱাদৰ পৰিৱৰ্তে প্ৰজাৰ আনন্দ আমাক লাগে। সেয়ে হৈছে ভাৰতীয় জনতা পাৰ্টি, আৰু সিয়েই ভাৰতীয় জনতা পাৰ্টিক আন ৰাজনৈতিক দলবিলাকৰ পৰা পৃথক কৰিছে, মহিয়ান কৰিছে, গৌৰৱান্বিত কৰিছে। আজিৰ এই দিনটোত মই পুনৰ এবাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমাৰ নেতা অমিত শ্বাহ আৰু জেপি নাড্ডা ডাঙৰীয়াক আমাক নিৰন্তৰ পথ প্ৰদৰ্শনৰ কাৰণে আকৌ এবাৰ ধন্যবাদ
আৰু কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত আমি এজন নতুন সভাপতি পাম, কিন্তু এই দিনটো আমাৰ পিছলৈ ঘূৰি চোৱাৰ সময়। ভৱেশ কলিতা ডাঙৰীয়াক 4টা বছৰ আগতে আমি এনেকৈ আমাৰ দললৈ আদৰণি জনাইছিলো। সেই দিনটো ভৱেশ কলিতা ডাঙৰীয়াৰ পিতৃৰ পৰিচয় আমি লোৱা নাছিলো, আৰু আজি ভৱেশ কলিতা ডাঙৰীয়াই যোৱা 4টা বছৰ এটা সাধাৰণ পৰিয়ালত জন্ম হৈ আমাক কেইবাটাও অসাধাৰণ কীৰ্তিমান আমাৰ সন্মুখলৈ লৈ আহিল। তেখেত নিৰ্বাচন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে 5টাকৈ উপনিৰ্বাচনত বিজয়ী হ'ল। তাৰ ঠিক পিছতে ভাৰতীয় জনতা পাৰ্টীয়ে আটাইকেইটা পৌৰসভাৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হ'ল। তাৰ পিছতে ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আমি গুৱাহাটী পৌৰ নিগমত অভূতপূৰ্ব বিজয় লাভ কৰিবলৈ সক্ষম হলো। ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আমি বিজয়ী হলো। ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আমি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজয়ী হলো। আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে প্ৰথমবাৰৰ বাবে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 11টাকৈ লোকসভাৰ আসন উপহাৰ দিবলৈ আমি সক্ষম হলো। আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে অসমত প্ৰথমবাৰৰ বাবে 65% সংখ্যালঘু লোক থকা চামুগুৰি সমষ্টিও 25 বছৰ পিছত আমি কংগ্ৰেছ দলৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হলো। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।